এটা ৰিচেণ্টলি কবিতা এটা কৰি আছো, সেয়া পোষ্টাৰ অলৰেডি ৰিলিজ কৰিছে। যিসকলে জখলা প্ৰডাকশ্যনৰ লগত জড়িত তেখেতসকলে জানিব। ৰঙা মৰম বুলি এটা বাস্তৱধৰ্মী ৰোমান্টিক কবিতা। তাৰ গোটেইখিনি নাগাওঁ, মই অলপমান আবৃত্তি কৰি দিছোঁ। ল'ৰা আৰু ছোৱালী দুটা কেৰেক্টাৰ আছে, ল'ৰাৰো ডায়লগ আছে, ছোৱালীৰো আছে। ল'ৰাই কয়, তাই ৰঙা পিন্ধিলে গোলাপৰ সৌন্দৰ্যও সস্তীয়া যেন লাগে। তাই চুলি মিলি জোকাৰি দিলেই মোৰ আশে পাশে সুগন্ধি বিয়পি পৰে। তাই এবাৰ ঘূৰি চালেই উগ্ৰ ধাৰ্মিকেও হিংসা ঘৃণা পাহৰি প্ৰেমৰ গান গুণগুণায়। তাইৰ কথাত সন্ত্ৰাসবাদীও বন্দুক এৰি গোলাপ বুটলি লয়। তাই নাৰী নহয়, যেন সভ্যতা মোহাৰি যোৱা হিংসাৰ তেজৰ নদীৰ পাৰত সুগন্ধি বিলাই ফুৰা কোনো এক নানা ৰঙীন ফুলৰ বাগিচা। তাৰপিছত ছোৱালী কয়, আৰু কি? ল'ৰাই কয়, জীৱন পথৰ হতাশা নিৰাশা ব্যৰ্থতাৰ পিছতো মোৰ ভাগৰুৱা দুচকুৰ সান্তনা তুমি আহি চুই দিলে শুকান সৰা পাততো সেউজীয়া নামে। যদি মই কেতিয়াবা ৰ'দত শুকাই যাওঁ, বৰষুণ হৈ মোৰ যি পৃথিৱীলৈ নামি আহিবানে তুমি? আৰু আছে, আৰু এইখিনি থাকক বাৰু। আমি আপোনালৈ ধন্যবাদ জনাইছো। আচলতে এই কবিতাৰ প্ৰতিটো শব্দই একো একোটা অৰ্থ বহন কৰিছে। যিহেতু আপুনি এইদৰে জড়িত হৈ আছে চিনেমা জগতৰ লগত, কবিতা জগতৰ লগত, ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ?